হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ HSLCৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। এয়া চাওক, যোৱাকালি যিটো জেনেৰেল ছায়েন্সৰ পৰীক্ষা হৈ গৈছে HSLCৰ, সেইটোৰ কুৱেশ্যন পেপাৰ এইখন। আৰু মই ভিডিঅ'টো এইকাৰণেই কৰি আছোঁ যাতে পৰৱৰ্তী যিসকলে এক্সাম দিব HSLC, চ' তেওঁলোকৰ আগৰ প্ৰশ্ন, মানে আমি যেতিয়া এক্সাম দিছিলোঁ কি হৈছিলগৈ, আগৰ প্ৰশ্ন আমি বিচাৰি ফুৰিছিলোঁ, কিন্তু সেই সময়ত বেছি পোৱা নাছিল। পালেও মানে কষ্ট হৈছিল যে মানে বেলেগৰ পৰা বিচাৰি আনিব লাগিছিল। কিন্তু বৰ্তমান কি হৈছে, ভিডিঅ' কৰি ৰাখিলে কি হয়, আপোনালোকে জাষ্ট ইউটিউবত চাৰ্চ কৰিলেই কি হয়, সেই কুৱেশ্যন পেপাৰ চনটো চাৰ্চ কৰিলেই কুৱেশ্যন পেপাৰখন আহি যায়। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। সেয়া চাওক, ফুল মাৰ্ক আছিল 90 আৰু পাছ মাৰ্ক 27। টাইম আছিল 3 আৱাৰ্ছ। সেয়া চাওক, শুদ্ধ উত্তৰটো বাছি উলিওৱা। আৰু ইয়াতে আছে কি, 1 নম্বৰৰ 45টা কুৱেশ্যন আছে। টোটেল 45টা কুৱেশ্যন আছে 1 নম্বৰৰ। চ' আপোনালোকে ইজি মানে পাছ মাৰ্কটো উলিয়াব পাৰে। 45টাৰ কুৱেশ্যনৰ পৰা কমচে কম আপোনালোকে 30টাতো এনচাৰ শুদ্ধ হ'বই লাগিব। চ' ইজি হৈ যায়। 1 নম্বৰত আছে, তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়। চ' ইয়াত অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নিউক্লিয় শক্তি। চ' মই ইমান কৈ নাথাকোঁ, আপোনালোকে জাষ্ট চাই থাকক, চালেই গম পাব। ইমান ক'বলৈ গ'লে মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব। মইতো বেলেগৰ পৰা কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। চ' ইয়াতে কাটাকাটি হৈছে, আপোনালোকে শুধৰাই ল'ব। আৰু কোনে কোনে এক্সাম দিছা, HSLC এক্সাম দি আছা, আৰু কাৰ কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা। আৰু ঘৰত আহিতো সকলোৱে মিলাই লৈছায়ে। চ' কাৰ কিমানটা শুদ্ধ হৈছে নিজে নিজে জানাই। পুৰা একদম কিতাপে উঠাই লৈছে আজিকালিৰ প্ৰশ্নৰ পেপাৰ। চাওক, অপশ্যনকেইটা দিয়েই মানে ইমান দীঘল ডাঙৰ হয় বহীখন। অপশ্যন নিদিলেওতো নহয়। চ' জানাসকলেতো জানেই, চাই লওক আপোনালোকে। তিনিটা ভাষাত দিয়া আছে, চাৰিটা ভাষাত দিয়া আছে চাগে। ইংলিছ, অসমীয়া, হিন্দী আৰু বাংলা। আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চাওক কিমান প্ৰশ্নৰ উত্তৰ দীঘল দীঘল, এইখিনি ক'বলৈ গ'লে সময়ে নহ'ব।
সেইকাৰণে মই জাষ্ট ভিডিঅ'টো কৰি আছোঁ, আপোনালোকে যাতে পৰৱৰ্তীত কুৱেশ্যনখন পায়, অৰ্থাৎ এনচাৰ নাপালেও এনচাৰটো আপোনালোকে নিজে উলিয়াব পাৰিব, কমচে কম কুৱেশ্যনটো যাতে সংগ্ৰহ কৰিব পাৰে। এইখিনি আছিল প্ৰশ্ন।